নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যেতিয়া ভৱিষ্যতত আমাৰ এই পৰম্পৰাগত বিদ্যালয় অৰ্থাৎ য'ত মানৱ শিক্ষক-শিক্ষয়িত্ৰীসকলে আমাক পাঠদান কৰে, য'ত আমি প্ৰত্যেক দিনা বিদ্যালয়লৈ যাওঁ, আমাক একেই পাঠ আৰু একেই লেচন একেই সময়তে আমাক পঢ়োৱা হয়, তেনেকুৱা এটা যদি বিদ্যালয় নাথাকে, তাৰ পৰিৱৰ্তে নিজৰ ঘৰৰ এটা নিৰ্দিষ্ট কোঠাত যদি নিজৰ শ্ৰেণী কোঠা থাকে, য'ত নেকি কম্পিউটাৰ বা ৰবটিক টিচাৰে পাঠদান কৰি থাকে, য'ত কিতাপৰ প্ৰতিটো আখৰ যদি কম্পিউটাৰ স্ক্ৰীণত পঢ়ি থকা হয়, তেনেকুৱা এটা বিদ্যালয়ৰ কথা আমি ইয়াত কল্পনা কৰিব লাগিব। পাঠটো যদি ভালদৰে বুজিব লাগে, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ চিন্তা কৰিব লাগিব যে এই সময়ছোৱাত, যি সময়ছোৱাত আমি বিদ্যালয়ত আছোঁ, এনেধৰণৰ যদি ব্যৱস্থা নাই, আমি এটা কম্পিউটাৰে আমাক পাঠদান কৰা এটা ব্যৱস্থা যেতিয়া আছে, সেই শ্ৰেণীকোঠাটো কল্পনা কৰি আমি কথাবোৰ আলোচনা কৰিব লাগিব। হয়তো ভৱিষ্যতে তেনেকুৱা এটা দিন আহিব পাৰে, হয়তো যে আমাৰ মানৱ শিক্ষক-শিক্ষয়িত্ৰীসকল নাথাকিব, যি কিতাপ থাকে, যি প্ৰিণ্টেড কিতাপ থাকে, য'ত আমি আখৰবোৰ পেজ লুটিয়াই লুটিয়াই পঢ়ি থাকোঁ, তেনেকুৱা যদি এটা কিতাপ নাথাকে, তেতিয়া আমি যদি কম্পিউটাৰত যদি পঢ়ি থাকোঁ, তেতিয়াহ'লে এই কিতাপবোৰ আমাৰ কাৰণে অতীত হৈ পৰিব। আৰু এই কিতাপবোৰ যেতিয়া আমি বিচাৰি পাম, তেতিয়া আমাক মনত এনেকুৱা লাগিব যে এনেকুৱা ধৰণৰো কিতাপ থাকিব পাৰেনে? আমি আকৌ বিভিন্ন ধৰণৰ কিতাপবোৰতো কম্পিউটাৰ স্ক্ৰীণতে পঢ়ি থাকোঁ, গতিকে এনেকুৱা কিতাপনো কোনে লিখে? এনেকুৱা এটা আমাৰ ভাৱ হ'ব আৰু আমাৰ এই কিতাপবোৰক আমাক কি লাগিব? আচহুৱা যেন লাগিব। ঠিক একেধৰণে এই পাঠটোত আমি যাৰ নামটো হৈছে দ্য ফান ডে হেড, এই পাঠটো ক্লাছ 9ৰ বি হাইভ কিতাপখনৰ প্ৰথম চেপ্টাৰ হয় আৰু সেই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। এই চেপ্টাৰটোত আমি দুটা ব্যক্তিৰ বিষয়ে জানিব লাগিব। প্ৰথমটো হৈছে টমি, যাৰ বয়স হৈছে 13 years, আৰু আনগৰাকী হৈছে মাৰ্গী, অৰ্থাৎ মাৰ্গী আৰু টমি দুয়োটাই ককায়েক ভনীয়েক। গতিকে মাৰ্গীৰ বয়স হৈছে 11 years, অৰ্থাৎ মাৰ্গী টমিতকৈ সৰু। কিমান বছৰ সৰু সেইটো আপোনালোকে কাউণ্ট কৰি ল'ব, কাৰণ এনেধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত আহে। সেইকাৰণে এই টমিয়ে এদিনাখন কি কৰিলে? এথিক মানে হৈছে এ স্পেচ জাষ্ট বিল' দ্য ৰুফ ইউজ এজ এ ষ্ট'ৰ ৰুম। আমি কি কৰোঁ? আমাৰ ঘৰবোৰত কিছুমান বস্তু থ'বৰ কাৰণে আমি এটা ৰেক নিচিনাকৈ বস্তু বনাই লওঁ। গতিকে সেই ৰেকতে কি বিচাৰি পালে? এটা ৰিয়েল কিতাপ বিচাৰি পালে, অৰ্থাৎ প্ৰিণ্টেড কিতাপ বিচাৰি পালে। আৰু সেই প্ৰিণ্টেড কিতাপ বিচাৰি পোৱাৰ পিছতেই সি পঢ়াত ব্যস্ত হৈ গ'ল। আৰু পঢ়াত ব্যস্ততে সি মাৰ্গীয়ে নিজৰ ডায়েৰীত, অৰ্থাৎ মাৰ্গীয়ে ডায়েৰী লিখে, তাৰমানে নিজৰ ডায়েৰীত শিৰোনামা লিখিলে 17 May 2157, আৰু তেতিয়া লিখিলে যে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক, অৰ্থাৎ আজি টমিয়ে কি বিচাৰি পালে? ৰিয়েল বুক বিচাৰি পালে বুলি লিখিছে। আৰু এই কিতাপটো বহুত পুৰণি কিতাপ বুলি তেওঁলোকৰ ককাকে কৈছিল। যেতিয়া তেওঁলোকৰ ককাক সৰু হৈ আছিল, তেওঁলোকৰ ককাকে কৈছিল যে আমাৰ দিনত এনেকুৱা ধৰণৰহে কিতাপ আছিল, য'ত কিতাপৰ হালধীয়া হালধীয়া অলপ ভাঁজ খোৱা ধৰণৰ পেপাৰত আখৰবোৰ প্ৰিণ্ট কৰা থাকে, আৰু আমি পেজবোৰ লুটিয়াই লুটিয়াই সেইবোৰক পঢ়ি গৈ থাকিব লাগে। তেতিয়া তেওঁলোকে ভাবিছে এনেধৰণৰ কিতাপবোৰ বৰ আচহুৱা ধৰণৰ কিতাপ হ'ব পাৰে, কাৰণ আমিতো কম্পিউটাৰতহে পঢ়ি আছোঁ। কম্পিউটাৰত বহুত কিতাপ আছে আমাৰ। এই কম্পিউটাৰ স্ক্ৰীণত এটাৰ পিছত এটা কিতাপ আমি পঢ়ি যাব পাৰোঁ, সেইটোক আমি ছেভ কৰিও থ'ব পাৰোঁ। কিন্তু এনেধৰণৰ কিতাপবোৰ এবাৰ পঢ়াৰ পিছত আমি তাক দলিয়াই দিবলগীয়া হয়। এই কথাটো টমিয়ে বুজাব বিচাৰিছিলে, আৰু মাৰ্গীয়ে এই কথাটোক সমৰ্থন জনাইছিলে। তাৰপিছত যেতিয়া মাৰ্গীয়ে দেখিছে যে টমিয়ে কিতাপটো পঢ়ি আছে, তেতিয়া মাৰ্গীয়ে সুধিলে যে টমি, কিতাপতনো কি লিখা আছে? কিহৰ বিষয়ে লিখা আছে? তেতিয়া মাৰ্গীক টমিয়ে ক'লে যে এই কিতাপখনত স্কুলৰ বিষয়ে লিখা আছে। আৰু টমিয়ে মাৰ্গীক ঘৰুৱাভাৱে গি বুলি মাতে। এই কথাষাৰো তোমালোকে মনত থৈ দিবা, ঠিক আছে? যেতিয়া মাৰ্গীয়ে গম পালে যে কিতাপটোত স্কুলৰ বিষয়ে লিখা আছে, তেতিয়া মাৰ্গীৰ বৰ ভাল লগা নাই, কিয়নো মাৰ্গীয়ে স্কুল বেয়া পায়। আৰু স্কুল কিয় বেয়া পায় তাৰো কাৰণ আছে। কাৰণ যেতিয়া মাৰ্গীয়ে শ্ৰেণীকোঠাত আছে, শ্ৰেণীকোঠা মানে তেওঁলোকৰ নিজৰ ঘৰৰে এটা কোঠা, আৰু তাতেই যেতিয়া মেকানিকেল টিচাৰে তেওঁক জিঅ'গ্ৰাফী পঢ়ায়, আৰু সেই জিঅ'গ্ৰাফী টিচাৰে কি কৰিছে? টিচাৰ বুলি কৈছোঁ, কিন্তু এইটো মেকানিকেল টিচাৰ হয়। সেই জিঅ'গ্ৰাফী ছেক্টৰ বা জিঅ'গ্ৰাফী মেকানিকেল টিচাৰে কি কৰে? তাক টেষ্টৰ ওপৰত টেষ্ট লৈ আছে, আৰু যিমানে টেষ্ট লৈ সিমানে মাৰ্গীৰ ৰিজাল্ট বা পাৰফৰ্মেঞ্চটো বেয়া হৈ গৈ আছে। সেইকাৰণে মাৰ্গীয়ে কি কৰে? তাৰ স্কুলৰ প্ৰতি খং উঠে তাৰমানে। আৰু এই কথাষাৰ দেখি লক্ষ্য কৰি
তাৰ মাক অৰ্থাৎ মিছেছ জনছে কি কৰিলে কাউণ্ট্ৰি ইন্সপেক্টৰক মাতি পঠিয়ালে এনেকুৱা এজন ব্যক্তি যি ব্যক্তিয়ে কি কৰে এই মেকানিক্যাল টিচাৰ অৰ্থাৎ যাক আমি ৰবটিক টিচাৰ বুলিও ক'ব পাৰোঁ এই মেকানিক্যাল টিচাৰ যদি বেয়া হয় তাক ঠিক কৰি দিয়ে অৰ্থাৎ ৰিপেয়াৰ কৰি দিয়ে আৰু ৰিপেয়াৰ কৰিবৰ টাইমত সি এটা বক্স লৈ আহে আৰু সেই বক্সটোত কিছুমান টুলছ থাকে সঁজুলি থাকে আৰু কিছুমান ৱায়াৰছো থাকে এই কথাটো মনত থবা যেতিয়া কাউণ্টি ইন্সপেক্টৰ মাৰ্গীৰ সেই জিঅ'গ্ৰাফিকেল টিচাৰক ঠিক কৰিবলৈ আহিলে সেই কাউণ্টি ইন্সপেক্টৰজনে মাৰ্গীক দেখি অকমান হাঁহিলে আৰু এটা আপেল দি দিলে খাবৰ কাৰণে তাৰ পিছতেই মেকানিক্যাল টিচাৰক কাউণ্টি ইন্সপেক্টৰে লৈ গ'ল ঠিক কৰিবৰ কাৰণে ঘৰৰ পৰা লৈ যোৱা নাই কিন্তু মাৰ্গীয়ে ভাবিছিলে যে যদি এই ৰবটিক টিচাৰটো যদি সম্পূৰ্ণৰূপে বেয়া হৈ যায় মই বৰ ভাল পাম কেলে ভাল পাম কাৰণ এই ৰবটিক টিচাৰটোক কাউণ্টি ইন্সপেক্টৰজনে লৈ যাব কিন্তু কাউণ্টি ইন্সপেক্টৰজনে প্ৰায় 1 ঘণ্টাৰ ভিতৰতেই সেই ৰবটিক টিচাৰজনক ঠিক কৰি পেলালে সেইকাৰণে মাৰ্গীৰ আৰুহে অলপ খং উঠিছে কাৰণ মাৰ্গীৰ মতে ডাঙৰ আৰু কোলা বৰ ভয়ানক এটা কম্পিউটাৰ স্ক্ৰীন আছে য'ত প্ৰতিটো লেছনক তাত প্ৰদৰ্শন কৰা হয় আৰু সেই মতে মাৰ্গীক কুৱেশ্যন কৰা হয় বা প্ৰশ্ন কৰা হয় আৰু মাৰ্গীয়ে আটাইতকৈ বেয়া পায় এটা স্লটক যিটো স্লটত মাৰ্গীয়ে নিজৰ হোমৱৰ্কখিনি আৰু কুৱেশ্যন টেষ্ট পেপাৰখিনি ভৰাই দিবলগীয়া হয় সেই সময়ত মাৰ্গী সকলোবোৰ লিখা কামবোৰ পাঞ্চ কোডত কৰিবলগীয়া হৈছিল আৰু পাঞ্চ কোডৰ বিষয়ে তাইক প্ৰায় 6 বছৰ বয়সতেই শিকাই দিয়া হৈছিল কাউণ্টি ইন্সপেক্টৰে যেতিয়া মেকানিক্যাল টিচাৰক ঠিক কৰি দিলে মাৰ্গীক অলপ সান্তনা দিলে আৰু তাইৰ মাক অৰ্থাৎ মিছেছ জনক ক'লে যে এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰায় হৈয়ে থাকে আৰু ইয়াত এই ছোৱালীজনীৰ অৰ্থাৎ মাৰ্গীৰ কোনো দুখ নাই যিহেতু জিঅ'গ্ৰাফিক যিটো সেক্টৰ আছে সেই সেক্টৰটোৰ গেৰ অলপ বহাই থোৱা আছিল এতিয়া মই গেৰটো প্ৰায় 10 ইয়াৰ্ছ লেভেলৰ কৰি দিছোঁ তাই ধুনীয়াকৈ পঢ়িব পাৰিব আৰু সকলোবোৰ কাম ধুনীয়াকৈ কৰিব পাৰিব মাৰ্গী তথাপিও ডিসএপয়েন্টেড হৈছিল অৰ্থাৎ অসন্তুষ্টি প্ৰকাশ কৰিছিল কিয়নো তাই ভাবিছিল যেনেকৈ মোৰ ককাইৰ অৰ্থাৎ টমিৰ টিচাৰ হিষ্টৰীৰ সেক্টৰটো যেতিয়া সম্পূৰ্ণৰূপে ব্ল্যাঙ্ক আউট হৈ গৈছিল তেতিয়া তাক প্ৰায় এমাহৰ কাৰণে ঘৰৰ পৰাই লৈ গৈছিল আৰু টমিয়ে খুব বিন্দাসকৈ ঘৰত থাকিব পাৰিছিল আৰু মাৰ্গীও সেই কথাষাৰ ভাবিছিল যে মোৰো টিচাৰটোক এমাহৰ কাৰণে কৰবাত লৈ যাব নেকি কিন্তু প্ৰায় 1 ঘণ্টাৰ ভিতৰত ঠিক কৰি দিয়াৰ কাৰণে মাৰ্গীয়ে বেছিকৈহে খং কৰিছে আৰু সেই কাৰণে মাৰ্গীয়ে টমিক কৈছে যে কোনোবা এজনে স্কুলৰ বিষয়ে আকৌ লিখিব লাগে নে তেতিয়া টমিয়ে অকমান হাঁহিছিল আৰু কৈছিল যে আমি যি ধৰণৰ বিদ্যালয়ত পঢ়ি আছো এনেকুৱা ধৰণৰ বিদ্যালয় সেই সময়ত নাছিল নহয় মূৰ্খ বহু দিনৰ আগৰ কথা সেই সময়ত মানৱ শিক্ষক আছিল অৰ্থাৎ মানুহে বিদ্যালয়ত গৈ পাঠদান কৰিবলগীয়া হৈছিল আৰু সকলো ল'ৰা ছোৱালীক একেলগে একে পাঠখিনি পঢ়াবলগীয়া হৈছিল আমি যেনেকৈ ভাগে ভাগে পঢ়িছো তেনে ধৰণে পঢ়িবলগীয়া নহৈছিল তেনে মাৰ্গীয়ে কৈছে এজন মানুহ শিক্ষক যদি মানুহে শিক্ষক হলহেতেন তেতিয়াহ'লে মানুহটো ইমান স্মাৰ্ট নহলহেতেন তেতিয়া টমিয়ে কৈছে নহয় মানুহো স্মাৰ্ট হ'ব যেনেকৈ আমাৰ দেউতাইচোন বহুতখিনি কথা জানে আৰু বহুতখিনি কথা আমাক শিকাই দিব পাৰে আৰু এই কথাষাৰ ওপৰত মই এটা বাজি লগাই দিব পাৰোঁ যে আমাৰ দেউতাও কোনো গুণেই কম নহয় তেতিয়া মাৰ্গীয়ে মানে টমিৰ লগত তৰ্ক যুদ্ধ কৰিব বিচৰা নাছিল কাৰণ তাইৰ মতে কোনোবা এজন অচিনাকি মানুহক নিজৰ ঘৰত আহি পঢ়াব দিব নিবিচাৰে কিন্তু টমিয়ে আকৌ ক'লে যে তুমি যেনেকৈ ভাবিছা যে কোনোবা অচিনাকি মানুহ তোমাৰ ঘৰত আহি পঢ়াব তেনেকুৱা কথা নহয় সেই সময়ত মানৱ শিক্ষকসকলে এটা নিৰ্দিষ্ট বিল্ডিঙত যায় য'ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সেই বিল্ডিঙত যাব লাগিব আৰু শিক্ষকসকলো যাব লাগিব আৰু তেনেধৰণে পাঠদান কৰে যেনেকৈ আমি বৰ্তমানত পঢ়ি আছোঁ সেইটো কথা কৈ আছে আৰু সকলোকে একেখিনি কথাই শিকা হয় আৰু একেখিনি প্ৰশ্নৰ উত্তৰ তেওঁলোকে একে সময়তে দিবলগীয়া হয় এইখিনি কথা মাৰ্গীক টমিয়ে স্পষ্ট কৰি দিয়ে ঠিক আছে বাৰু মাৰ্গীয়ে কৈছে যদি একে সময়তে সকলোকে পঢ়াবলগীয়া হয় তেতিয়াহ'লে এজন মানৱ শিক্ষকেতো সকলো ছাত্ৰ ছাত্ৰীক একে নিচিনাকৈ পঢ়াবতো নোৱাৰে তেওঁলোকক সকলোকে ভাগে ভাগে তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰি তেওঁলোকক পঢ়াব লাগিব এইখিনি কথা বেছিকৈ কোৱাৰ কাৰণে টমি অলপ বিৰক্ত অনুভৱ কৰে আৰু টমিয়ে কয় যদি তোমাৰ যদি ইমান যদি স্কুলৰ বিষয়ে জানিবলৈ মন নাই তেতিয়াহ'লে তুমি এই ধৰণৰ প্ৰশ্ন মোক সুধি নাথাকিবা যদি তুমি স্কুল ভাল পোৱা নাই বা স্কুল ভাল নোপোৱা তেতিয়াহ'লে কিতাপটো চাব নালাগে আৰু ইয়াৰ বিষয়ে সুধিব নালাগে এই বুলি কোৱাত ইয়ে কৈছে মই তেনেধৰণে ক'বলৈ বিচৰা নাছিলোঁ নহয় তুমি যেনেকৈ ভাবিছা
তেতিয়া আৰু সেই ফানি স্কুলবোৰৰ বিষয়ে জানিব বিচাৰিছিল মতে মাৰ্গীৰ মাকে মাৰ্গী আৰু টমিক ক'লে তোমালোকৰ পঢ়াৰ সময় হৈ গ'ল স্কুলৰ সময় হৈ গ'ল তোমালোকে ৰেডি হোৱা তেতিয়া মাৰ্গীয়ে টমিক কয় স্কুলৰ সময়ৰ পাছত মই আৰু অলপ বেছিকৈ স্কুলৰ বিষয়ে জানিব পাৰিম টমিয়ে কথাটো ইমান গুৰুত্ব নিদি নিজৰ শ্ৰেণী কোঠালৈ চিটি বজাই বজাই সোমাই যায় শ্ৰেণী কোঠাটো তেওঁৰ ৰুমৰ কাষতে লাগি আছিল আৰু মেকানিকেল টিচাৰো মাৰ্গীক পঢ়াবলৈ প্ৰস্তুত হৈ আছিল তাৰ পিছত মাৰ্গীৰ স্ক্ৰীন অন হৈ যায় আৰু কয় টুডেজ এৰিথমেটিক লেসন ইজ অন দা এডিশ্যন অফ প্ৰপাৰ ফ্ৰেকশ্যনৰ এডিশ্যনৰ বিষয়ে আজি তোমাক শিকোৱা হ'ব আৰু তোমাক প্ৰশ্ন কৰা হ'ব তোমাৰ যোৱা কালিৰ যেটো হোমৱৰ্ক আছিল হেতু প্ৰপাৰ স্লটত ভৰাই দিয়া তো মাৰ্গীৰ বৰ ইন্টাৰেষ্ট নাছিল হেদিনাখন ক্লাছ কৰাৰ যেহেতু মাৰ্গীয়ে সেই সময়ত চিন্তা কৰি আছিল সেই অতীতৰ স্কুলৰ দিনৰ কথা য'ত তেওঁৰ ককা দেউতাৰ যেতিয়া সৰু হৈ আছিল আৰু সেই সময়ছোৱাত তেওঁৰ ককা দেউতাসকলে যি স্কুলত গৈ আছিল য'ত সকলো ওচৰ চুবুৰীয়া মানুহে একেলগে আহিছিল স্কুলৰ চৌহদত হাঁহি ধেমালি কৰিছিল সকলো ল'ৰা ছোৱালী একেলগে বিদ্যালয়ত গৈছিল আৰু একেলগে ঘৰলৈ আহিছিল একেখিনি কথা শিকিছিল আৰু ইজনে আনজনক নিজৰ হোমৱৰ্কৰ ক্ষেত্ৰত সহায় কৰিছিল তেওঁলোকে কথা বতৰা পাতিব পাৰিছিল সেই স্কুলৰ কথা মনত পেলাই আছে সেই সময়ত তেনে আকৌ সেই কম্পিউটাৰ স্ক্ৰিনে মাৰ্গীক প্ৰশ্ন কৰিছে যে আমি কেতিয়া 1/2 and 1/4 এড কৰোঁ কিন্তু মাৰ্গীয়ে সেই অতীতৰ বিদ্যালয়ৰ কথাই চিন্তা কৰি আছে সেই সময়ত যে কিমান মজা লাগিছিল কিমান ফূৰ্তি কৰিছিল সেই কথাকে চিন্তা কৰি মাৰ্গী ব্যস্ত হৈ পৰিল এই পাঠটো ইমানেই আছিল যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং